নমস্কাৰ এই মুহূৰ্তত এটা চাঞ্চল্যকৰ খবৰ লৈ আহিছোঁ আৰু দেখিব পোৱা গৈছে যে এইবাৰ বৰপেটা ৰোডত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি কাৰণ আৰক্ষীয়ে ইতিমধ্যে যি অবৈধ ব্যৱসায়ৰ ঘাটি সেই ব্যৱসায়ৰ ঘাটি ইতিমধ্যে উৎখাত কৰিছে বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে খেদি আটক কৰিছে তিনিগৰাকীকৈ যুৱতীক ডাঙৰ খবৰ সবিস্তাৰে আমি আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু জনাইছোঁ যে দেখিব পোৱা গৈছে ৰাজ্যত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভাড়াঘৰত এইবাৰ দেহাৰ বেহা চলিছে আৰু এনেদৰে এতিয়া দেহাৰ ব্যৱসায়ী চলাৰ অভিযোগ উত্থাপন হৈছে তিনি যুৱতীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে তিনিগৰাকীকৈ যুৱতীক ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে সোধপোছ অব্যাহত ৰাখিছে বৰপেটা ৰোডত ভাড়াঘৰ লৈ দেহ ব্যৱসায়ী চলাই থকা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে ডাঙৰ খবৰ জনাইছোঁ আটক হোৱা যুৱতী কেইগৰাকী কৰ্মৰত হৈ আছিল এখন পাৰ্লাৰত এই আটাইকেইগৰাকী যুৱতী কৰ্মৰত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে ৰাইজৰ অভিযোগৰ ভিত্তিত বৰপেটা ৰোড আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনিগৰাকীকৈ যুৱতীক এটা দুমহলীয়া অট্টালিকাৰ পৰা আটক কৰিছে তিনিওকে আটক কৰিছে বুলি জানিব পৰা গৈছে ভাড়াঘৰত থাকে দেহাৰ ব্যৱসায়ী চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰিছে কেইবাজনো যুৱকে ইতিমধ্যে সেই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ ৰাজ্যত আসলতে হৈছে কি ইয়াকে লৈ কিন্তু স্থানীয় ৰাইজৰ লগতে সচেতন মহলে ইতিমধ্যে প্ৰশ্নৰ উত্থাপন কৰা পৰিলক্ষিত হৈছে দেখিব পোৱা গৈছে আৰক্ষীয়ে উৎখাত কৰিছে অবৈধ ব্যৱসায়ৰ ঘাটি ইতিমধ্যে উৎখাত কৰিছে বুলি খবৰ লাভ কৰা গৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ এনেদৰে আৰক্ষীয়ে খেদি আটক কৰিছে তিনিগৰাকীকৈ যুৱতীক আটক কৰিছে সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে প্ৰথম অৱস্থাত যেতিয়া ৰাইজে গম পাইছিল এই খবৰ লগে লগে আৰক্ষীক খবৰ দিছিল আৰু আৰক্ষীয়ে এক ছেকেণ্ডো পলম নকৰাকৈ সেই স্থানত উপস্থিত হৈ যেতিয়া অভিযান চলাইছিল আৰু এই অভিযানৰ সময়তে এনে ধৰণৰ ঘটনা যেতিয়া সংঘটিত হৈছে সেই ঘটনাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে সেই যুৱতীকেইগৰাকীক খেদি আটক কৰিছে বুলি জানিব পৰা গৈছে ডাঙৰ খবৰ জনাইছোঁ আৰু এনেদৰে নিশা আৰক্ষী আৰু ৰাইজে খেদি ধৰিছে যুৱতীক ভাড়াতীয়া যুৱতীৰ এয়া এক প্ৰকাৰ কুকাণ্ড আৰু বৰপেটা ৰোডত এনেদৰে সৃষ্টি হৈছে নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছোঁ খবৰ যিটো দেখিব পোৱা গৈছে বৰপেটা ৰোডত দেহ ব্যৱসায়ৰ সন্দেহত তিনি যুৱতীক ইতিমধ্যে আটক কৰিছে আৰু আটক হোৱা যুৱতী কেইগৰাকী এখন পাৰ্লাৰত কৰ্মৰত আছিল বুলি ইতিমধ্যে স্থানীয় ৰাইজেও জানিবলৈ দিছে আৰু ইতিমধ্যে ৰাইজে অভিযোগ উত্থাপন কৰিছে ভাড়াঘৰত দেহ ব্যৱসায়ী চলাই অহাৰ এনেদৰে অভিযোগ উত্থাপন কৰিছে আৰু শনিবাৰে নিশা স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বৰপেটা ৰোড আৰক্ষীয়ে অভিযান চলাই দুমহলীয়া অট্টালিকাৰ পৰা এই তিনিগৰাকীকৈ যুৱতীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে যিহেতুকে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পিছত পৰৱৰ্তী সময়ত আৰু নতুন তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে এতিয়া যেটো চালু বৰপেটা ৰোডৰ যেটো অৱস্থা এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল এই কাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যেটো ইউনিসেক্স পাৰ্লাৰৰ যেটো গমগমানি সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বোলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়াঘৰতো বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে আজি তিনিটা মহিলা ধৰা হ'ল তাৰ পৰা তিনিটা পুলিচে আহি এতিয়া লৈ গ'ল তাৰে পুলিচে এৰি দিয়ে এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যেটো নেকি দবদবানি এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান ইউনিসেক্স পাৰ্লাৰ চলি আছে ইউনিসেক্স পাৰ্লাৰ এনেকুৱা যেটো মানে দবদবানি আৰম্ভ হৈছে ইউনিসেক্স পাৰ্লাৰত এতিয়া মহিলাবিলাক আৰু ঘৰত থাকিব নোৱাৰে সিহঁতে বিজনেছত নামি গৈছে আজি এই লোকেল কলহভাঙাৰ যেটো লোকেল চেলিনা নামৰ যেটো বিল্ডিঙৰ স্বত্বাধিকাৰী মালিক চেলিনা বেগম তাৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি আমাৰ এই কলহভাঙাৰ এই ৰাইজ ইহঁতে গম পালে যে গুৱাহাটীৰ পৰা ইয়াতে আহি ল'ৰাবিলাকে এই ছোৱালীৰ ওচৰত আহিছে আৰু ছোৱালী লৈ আহিছে তেতিয়া আৰু লোকেল মানুহবিলাকে ধৰি এতিয়া পুলিচ খবৰ দি এতিয়া দি দিলে দীৰ্ঘদিন ধৰি চলি আছে আমি বৰপেটা ৰোডৰ মহিলা হিচাপে এটা কথা ক'ব খোজোঁ আমাৰ প্ৰশাসন বিভাগ যদি সজাগ নহয় তেনেহ'লে এইবিলাক ইয়াৰ পৰা নোহোৱা নহয় এতিয়া পুলিচে লৈ গৈছে যদিও মানে এৰি দিয়ে না নিদিয়ে সিহঁতৰ কথা কিন্তু তিনিগৰাকী যুৱতীক লৈছে লৈ গৈছে এজনী পলাইছে
ইহঁতেতো মোৰ লগত এনেকৈ মানে অলপ সেই কথা হৈছিল, খালি ক'ত থাকে বুলি ক'ত কাম কৰে বুলি সোধাতে মই এইখিনি কৈছে, বাকী ঘৰটো নাজানো। এতিয়া যিটো চালোঁ কি কাম